আছে সেন্ট্রো কেটিআর মডেল এখন 2018 ৰ হয় 2018 ৰ মডেল কিমান দাম ৰাখিছে এখনৰ 380 ৰখা হৈছে 3,80,000 টকা i10 কেটিআর মডেল এখন 2016 ৰ হয় 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 আৰু 2,10,000 ৰখা হৈছে 2,10,000 টকা আছে এল'হুইল লাগি আছে নে কি কয় গাড়ীখন খোলা আছে যদি মই এবাৰ দেখাই দিছো ভিতৰটো এইখন গাড়ী যদি কোনোবাই লয় তেতিয়াহলে ফাইনান্স হ'ব নাই ফাইনান্স হৈ যাব মই গাড়ীখন পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো চাই লওক বহুতে কম বাজেটত গাড়ী বিচাৰি থাকে নে কি কয় আচ্ছা নেক্সট এখন আছে আপোনাৰ টাটা এখন কি আছিল টাটা এল্ট্ৰছ হয় কেটিআর মডেল এখন এইখন 2018 ৰ হয় 2018 ৰ মডেল এছক এল'হুইল লাগি আছে কিমান দাম ৰাখিছে এখনৰ এইখনৰ ৰখা আছে 480 নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মই আজি আহিছো জেএছ মটৰছত আৰু বাইদেউ মোৰ লগত আছে বাইদেউ আপোনাৰ ইয়াতেতো আগতে মই ভিডিঅ' বনাইছো নতুন কিবা তেনেকুৱা অফাৰ আহিছে নেকি এতিয়া যদি কোনোবাই কাষ্টমাৰে গাড়ী ল'ব বিচাৰে তেতিয়াহলে কিবা নতুন অফাৰ আহিছে নেকি নতুন অফাৰ মানে আমাৰটো অফাৰ চলিয়ে থাকে তাৰ পিছত আৰু যদি আপোনালোকে ডিসকাউন্ট থাকে আমাৰ এটা 10% হলেও আমি ডিসকাউন্ট কৰাই দিম আমাৰ প্ৰাইচত কৈও মানে আচ্ছা আপনিতো কৈছে যে ইঞ্জিন ওয়ারেন্টি মানে প্রত্যেকখন গাড়ীতে ইঞ্জিন ওয়ারেন্টি থাকিব নে গাড়ী ওয়াইজ ওয়ারেন্টি থাকিব গাড়ী ওয়াইজ থাকিব মানে গাড়ীৰ কোম্পানীৰ লগত কোনো কথা নাই শুনিলে আপোনালোকে যদি ভাবি আছে সেকেন্ড হ্যান্ড কন্ডিশনত এখন ভাল গাড়ী লাগে তেতিয়াহলে আপোনালোকে বাইদেউৰ লগত যোগাযোগ কৰিব পাৰে মই বাইদেউৰ ফোন নম্বৰটো দি দিম নে কি কয় বলক এতিয়া আৰম্ভ কৰো নে কি কয় আৰ্টিকা এখন ওল্ড মডেল হয় 2015 ৰ হয় আৰু এইখনৰ প্ৰাইস ৰখা হৈছে 4,30,000 4,30,000 টকা কৈছে যদি আপোনালোকে আহে তেতিয়াহলে কিবা এটা ডিসকাউন্ট কৰি দিব আৰু যদি আমাৰ ভিডিও চাই আহে তেতিয়াও কিবা এটা আপোনালোকে ডিসকাউন্ট কৰি দিব মই আগৰ পিনৰ পৰা গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈছে নে কি কয় এখন গাড়ী যদি কোনোবাই লয় ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 2 লাখ মানে 2 লাখ মান যদি সিভিল ভাল থাকে 1 লাখ মান দিলে হৈ যাব নে কি কয় নেক্সট এখন আছে স্করপিও কেটিআর মডেল এখন 2016 ৰ হয় 2016 ৰ মডেল কিমান দাম ৰাখিছে এইখনত 7,80,000 ৰখা হৈছে 7,80,000 টকা এছক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে এখন যদি কোনোবাই লয় তেতিয়া ডাউন পেমেন্ট কিমান দিব লাগিব 1 লাখ 1.5 লাখ টকা লৈ আহিলে হ'ল কি কয় মই পিছৰ দিনৰ পৰা এবাৰ দেখাই দিছো এখন স্করপিও S10 আছে হোৱাইট কালাৰত এছক নেক্সট কি চাম নেক্সট এখন আছে আপোনাৰ এক্সইউভি নেকি এখন না হয় এখন ইকোস্পোর্ট হয় 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 ফৰ্ড ইকোস্পোর্ট 2014 ৰ মডেল 2014 ৰ মডেল কিমান দাম ৰাখিছে এখনৰ এইখনৰ প্ৰাইসটো ৰখা হৈছে 3 লাখ 3 লাখ টকাত যদি আপুনি এখন ফৰ্ডৰ ইকোস্পোর্ট ল'ব বিচাৰে তেতিয়ালে এখন চাব পৰে মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে সিট কভাৰ সব কিছু লাগি আছে আপোনালোকে যেনেকে বিচাৰে ফাইনান্সত ললে ফাইনান্সত ল'ব পাৰিব আৰু যদি কেছত লয় কেছতো ল'ব পাৰিব নে কি কয় এছক মই গাড়ীখন আগৰ পিনৰ পৰা দেখাই দিছো নেক্সট এখন আছে এল্টো কেটিআর মডেল এল্টো 800 হয় 2021 ৰ 2021 ৰ মডেল হয় কিমান দাম ৰাখিছে এখনৰ 3,30,000 ৰখা 3,30,000 টকা কৈছে এছক গাড়ীখনৰ ভিতৰটো মই এবাৰ দেখাই দিছো পিছৰ পিনৰ পৰা এবাৰ দেখাই দিম এনেকুৱা নাই যে বাইদেউৰ তাত গাড়ী ললে আপোনালোকে বহুত কিবা ফেসিলিটি পাব নেকি আপোনালোকৰ ইয়াতে যদি গাড়ী লৈ ইঞ্জিন ওয়ারেন্টি পাব নেকি হয় পাই যাব ইঞ্জিন ওয়ারেন্টি পাই যাব হয় হয় নেক্সট আছে আপোনাৰ এখন ক্ৰেটা কেটিআর মডেল এখন 2017 ৰ 2017 ৰ মডেল কিমান দাম ৰাখিছে এখনৰ এছক মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ আপোনালোকে কিবা মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ আপোনালোকে আহি যাওক জেএছ মটৰছত এছক গাড়ীখন ফ্ৰন্ট সাইডৰ পৰা মই এবাৰ দেখাই দিছো এখনৰ দাম কিমান বুলি ক'লে কি কৈছে কিমান ক'লে এখনৰ দাম এইখন 6,30,000 6,30,000 টকা কৈছে এখন ডিজেলত নে পেট্ৰলত আছে পেট্ৰল হয় পেট্ৰলত আছে নেক্সট এখন আছে ভেনু নেকি হয় কেটিআর মডেল এখন টপ মডেল 2020 হয় 2010 হয় কিমান দাম ৰাখিছে এখনৰ এইখনত 8 লাখ এল'হুইল লাগি আছে এখন গাড়ী ললে আপোনালোকে সানৰুফ পাই যাব মই ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে নে কি কয় আৰু যদি কাৰোবাৰ যদি মেকানিক বা জনা মানুহ থাকে যদি আপোনালোকৰ ইয়াতে লৈ আহিব বিচাৰে তেনেকুৱা আপোনালোকৰ কি প্ৰব্লেম থাকিব নেকি তেনেকুৱা কোনো প্ৰব্লেম নাই আছক মই গাড়ীখন পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে এইখন ইকোস্পোর্টে হয় 2019 ৰ মডেল হয় আৰু প্ৰাইসটো ৰখা হৈছে 550 5,30,000 টকা এছক ইকোস্পোর্ট এখন যদি লাগে এছক এল'হুইল লাগি আছে মই গাড়ীখন ভিতৰৰ পৰা এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে নে কি কয় এলইডি চেলইডি গোটেই লাগি আছে গাড়ীখন চাই লওক ওপৰ পিনৰ আছে সানৰুফো পাই যাব
পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো এয়া চাওক হোৱাইট কালাৰত আছে নে কি কয় হয় নেক্সট WRV কিমান দাম ৰাখিছে এখনৰ WRV এইখনৰ দাম ৰখা হৈছে 5,50,000 5,50,000 টকা বাইদেৱে কৈছে যদি আপোনালোকে আমাৰ ভিডিঅ' চাই আহে তেতিয়াহ'লে বাইদেৱে কিবা এটা ডিসকাউন্ট কৰি দিব নে কি কয় হয় আচ্ছা এখন ডিজেলত আছে নে পেট্ৰলত আছে পেট্ৰল হয় পেট্ৰল গাড়ী এখন চাওক সানৰুফো পাই যাব মই ফ্ৰন্ট সাইডৰ পৰা এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ আপোনালোকে বাইদেউৰ ওচৰত আহি যাওক বাইদেৱে আপোনালোকক যেনেকৈ বিচাৰে তেনেকৈ দিব নেক্সট এখন আছে এখন কি আছিলে এইখন ট্ৰাইবাৰ হয় এখন ৰেলেণ্টৰ কি আছিলে ৰেনুৱেল ট্ৰাইবাৰ কেতিয়াৰ মডেল এখন ডিজেলত আছে নে পেট্ৰলত আছে এইখন 19ৰ হয় পেট্ৰলতে আছে আৰু প্ৰাইসটো ৰখা হৈছে 5,30,000 5,30,000 টকা এয়া চাওক মই গাড়ীখন পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো এনেকুৱা নাই যে গাড়ীখনত লৈ গৈ কিনে আপোনালোকে কিবা কৰিব লাগিব নে কি কয় মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ আহিলে হ'ল নে কি কয় নেক্সট এখন আছে বেলিনো কেতিয়াৰ মডেল এখন 16ৰ হয় 2016ৰ মডেল কিমান দাম ৰৈছে এখনৰ 4,80,000 ৰখা হৈছে 4,80,000 টকাত বাইদেউ বেলুনো দি আছে এখন ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 150 মান দিলে আহি যাব 1,50,000 টকা লৈ আহিলে হ'ল এনেকুৱা নহয় যে আপোনালোকৰ সিভিলটো ভাল লাগিব নে কি কয় এয়া চাওক মই গাড়ীখন ফ্ৰন্ট সাইডৰ পৰা দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে নেক্সট কি চাম নেক্সট এখন আছে আপোনাৰ মহিন্দ্ৰা নেকি এইখন নেক্সন হয় টাটাৰ হয় টাটাৰ নেকি হয় টাটাৰ 19ৰ হয় আৰু প্ৰাইসটো ৰখা হৈছে 5 লাখ অনলি 5 লাখ টকাত যদি চাব বিচাৰে এই গাড়ীখন চাব পাৰে কেতিয়াৰ মডেল বুলি ক'লে এখন 19ৰ লাষ্ট 2019ৰ লাষ্টৰ গাড়ী এয়া চাওক গাড়ীখন ডিজেলত নে পেট্ৰলত আছে এখন পেট্ৰলতে হয় পেট্ৰলত আছে এয়া চাওক মই গাড়ীখন পিছৰ পিনে বহুতে বিচাৰি থাকে নে কি কয় নেক্সট এখন আছে আপোনাৰ গ্ৰেণ্ড i10 কেতিয়াৰ মডেল এইখন 18ৰ হয় কিমান ৰাখিছে এইখনৰ দামটো এইখনৰ চাওক মই গাড়ীখনৰ অলপ কিবা কাম আছে তেখেতসকলে কৰি ৰেডি কৰি দিব প্ৰাইসটো 290 ৰখা হৈছে 2,90,000 টকা কৈছে এনেকুৱা নহয় যে ফিক্স প্ৰাইস আপোনালোকে আহিলে আৰু কিবা এটা ডিসকাউন্ট হৈ যাব নে কি কয় আচ্ছা নেক্সট দেখাই দিছো ফ্ৰন্ট সাইডৰ পৰা গাড়ীখনো খুব ধুনীয়া হৈ আছে আপোনালোকৰ ঘৰত যদি মেকানিক আছে জনা মানুহ আছে তেতিয়াহ'লে লৈ আহিব পাৰে বাইদেউৰ কোনো প্ৰব্লেম নাই মই গাড়ীখন পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো কিমান ক'লে এইখনৰ দামটো এইখনৰ দামটো 260 আছে আৰু গাড়ীখন 17ৰ হয় 2017ৰ মডেল 2,60,000 টকা কৈছে আপোনালোকে আহক আহিলেহে কিবা এটা ডিসকাউন্ট হৈ যাব নে কি কয় নাহিলেতো আৰু নহব নেক্সট এখন আছে আব এখন কি আছিল ট্ৰাইবাৰ হয় কেতিয়াৰ মডেল 2023 হয় 2023ৰ মডেল কিমান দাম ৰাখিছে এখনৰ দামটো 5,50,000 ৰখা হৈছে 5,50,000 টকাত যদি আপোনালোকে লম বুলি ভাবে তেতিয়াহ'লে এখন চাব পাৰে 7 সিটাৰৰ গাড়ী নহয় জানো হয় 7 সিটাৰ এয়া চাই লওক আপোনালোকৰ ঘৰত যদি মানুহ বেছি আছে তেতিয়াহ'লে এই গাড়ীখন আপোনালোকে ইউজ কৰিব পাৰে এয়া চাওক গাড়ীখন ফাইনেন্সো হৈ যাব নে কি কয় নেক্সট কি চাম আমি এখন আছে আপোনাৰ এল্টো কেতিয়াৰ মডেল এখন 2017ৰ হয় আৰু প্ৰাইসটো ৰখা হৈছে 290 2,90,000 টকা এয়া চাওক মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে এখন ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব মই ফ্ৰন্ট সাইডৰ পৰা এবাৰ দেখাই দিছো এয়া চাওক গাড়ীখনো খুব ধুনীয়া হৈছে আচ্ছা নেক্সট চাম আমি আৰু এখন আছে বেলিনো কেতিয়াৰ বেলিনো এখন 20ৰ হয় 2020ৰ বেলিনো কিমান দাম ৰাখিছে এখনৰ 520 ৰখা হৈছে কি কয় 520 5,20,000 টকা এয়া চাওক আপোনালোকে যদি আহি টেষ্ট ড্ৰাইভ কৰি ল'ব বিচাৰে তেতিয়াহ'লে কিবা এটা ডিসকাউন্ট কৰি দিব এনেকুৱা নহয় যে ভিডিঅ'ত চালে ভিডিঅ'তে সব কিছু হৈ যাব নে কি কয় মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো আপোনালোকৰ সুবিধাৰ কাৰণে মই ভিডিঅ'টো বনাই দিছো তাৰ পিছত পছন্দ কৰি সিলেক্ট কৰি আহিব পাৰে নে কি কয় নেক্সট এখন আছে আপোনাৰ Honda Accent নেকি এখন Accent কেতিয়াৰ মডেল এইখন 2018ৰ হয় 2018ৰ মডেল কিমান দাম ৰাখিছে এখনৰ 370 ৰখা হৈছে 3,70,000 টকাত যদি আপুনি এখন Honda Accent লম বুলি ভাবি আছে তেতিয়ালে এখন চাব পাৰে গাড়ীখনো খুব ধুনীয়া হৈ আছে এখন ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব এখনৰ ডাউন পেমেন্ট কিমান দিব লাগিব 1 লাখ মান দিলে আহি যাব 1 লাখ ধৰি লওক সিভিল ভাল হলে আৰু কমতো হৈ যাব নে কি কয় আচ্ছা নেক্সট এখন আছে আপোনাৰ ফৰ্ডৰ কি আছিল এখন ফৰ্ড ফিগো এইখন 2017ৰে হয় এইখন আৰু প্ৰাইসটো ৰখা হৈছে 370 3,70,000 টকা কৈছে বাইদেৱে কৈছে যদি আপোনালোকে আহি টেষ্ট ড্ৰাইভ কৰি গাড়ীখন ল'ব বিচাৰে ফাইনেন্সত বা কেছত
তেতিয়াহ'লে কিবা এটা ডিসকাউন্ট হৈ যাব নে কি কয় হয়, discount আচ্ছা হৈ যাব। গাড়ীখন মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈছে কালাৰটো খুব ধুনীয়া নে কি কয় হয়। আচ্ছা মই আপোনাক আৰু এটা কথা সুধো যদি মেঘালয়ৰ পৰা মানুহ অৰুণাচল নাগালেণ্ড মণিপুৰৰ পৰা আহে তেওঁলোকৰ কাৰণে ফাইনেন্স থাকিব নে কেছত ল'ব লাগিব ফাইনেন্স কিছুমান জাগাত হৈ যায় কিন্তু হয়। সকলো জাগাতে নহয় আৰু তাৰ চাব লাগিব অলপ ইনকুৱাৰী কৰাৰ পিছত দি দিও আৰু হয় যিমান পাৰো ফাইনেন্সটো আৰু আপুনি নকৰে ফাইনেন্সৰ মানুহে কৰিব নে কি কয় তথাপিতো আমি যিমান পাৰো চেষ্টা কৰো হয় 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 নেক্সট এখন আছে আপোনাৰ ৱেগনাৰ কেতিয়াৰ মডেল এখন এয়া চাওক মই দেখাই দিছো আপোনালোকে বহুতে এইখন বিচাৰি Wagoner থাকে যে ৱেগনাৰ লাগে এয়া চাওক বাইদেউৰ তাত ৱেগনাৰ আছে এখন খুব ধুনীয়া হৈ আছে কিমান দাম ৰাখিছে বুলি ক'লে এখনৰ 330 ৰখা হৈছে 3,30,000 টকাত বাইদেউ ৱেগনাৰ দি আছে ইয়াতকৈ কমতো পাই যাব কিন্তু এনেকুৱা টিপ টপ কণ্ডিশ্যনত নাপাব নে কি কয় হয়। মই ফ্ৰণ্ট চাইডৰ পৰা এখন এবাৰ গাড়ীখন দেখাই দিছো এখন ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব ডাউন পেমেণ্ট কিমান দিব লাগিব তেনেকুৱা আৰু 1 লাখৰ ডাউন 1 লাখৰ ডাউনত লৈ আহিলেও হ'ব নেক্সট আৰু এখন আছে ৱেগনাৰ কেতিয়াৰ মডেল এইখন 12ৰ হয় 2012ৰ মডেল কিমান দাম ৰাখিছে এখনৰ 180 ৰখা হয় 1,80,000 টকা কৈছে চাওক মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখন মানে কি ক'ম আৰু বাইদেউৰ তাত যিমান গাড়ী আছে গোটেইবিলাক ফাইনেন্স হৈ যাব নে কি কয় হয় এখনো ফাইনেন্স হৈ যাব চাগে হৈ যাব ফাইনেন্স হৈ যাব নেক্সট এখন আছে আপোনাৰ টাটাৰ এখন কি আছিলে টাটা টিয়াগো এইখন টাটাৰ টিয়াগো বহুত ডিমান্ডেবল গাড়ী হয় কেতিয়াৰ মডেল এখন এইখন 18ৰ হয় 2018ৰ মডেল কিমান দাম ৰাখিছে এখনৰ 330 ৰখা হৈছে প্ৰাইচটো 3,30,000 টকাত যদি আপুনি এখন টাটা টিয়াগো বিচাৰি আছে তেতিয়াহ'লে এখন চাব পাৰে আচ্ছা আৰু এটা কথা সুধো মই আপোনালোকৰ ইয়াতে যদি গাড়ী লয় যদি সৰু সুৰা কিবা কাম থাকে কিন্তু আপোনালোকে নিশ্চয় কৰি দিব পেপাৰ পাতিটো ক'লে আপুনি নিজে চেঞ্জ কৰি দিম বুলি মই গাড়ীখন আগৰ পিনৰ পৰা দেখাই দিছো গাড়ীখন এক্সেন্ট আছে নেকি হয় এক্সেন্ট কেতিয়াৰ মডেল এখন 2018ৰ হয় 18ৰ লাষ্টৰ নৱেম্বৰৰ 2018ৰ লাষ্টৰ মডেল কিমান দাম ৰাখিছে এখনৰ এইখনত 4 লাখ ৰখা হৈছে 4 লাখ টকা চাওক মই গাড়ীখন এবাৰ দেখাই দিছো এখন ফাইনেন্স হৈ যাব হয় ফাইনেন্স হৈ যাব ডাউন পেমেণ্ট কিমান দিব লাগিব ডাউন পেমেণ্ট 1 লাখ দিলে হৈ যাব 1 লাখ টকা লৈয়ে হওক আৰু আপুনি এক্সচেঞ্জ লৈ যাওক চাওক মই পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈছে নেক্সট এখন আছে XUV 300 কেতিয়াৰ মডেল এখন এইখন 20ৰ হয় কি কয় 20ৰ 2020ৰ মডেল কিমান দাম ৰাখিছে এখনৰ এইখনত দাম ৰখা হৈছে 7,30,000 7,30,000 টকা কৈছে বাইদেউ যদি আপোনালোকে আহে তেতিয়াহ'লে কিবা এটা ডিসকাউন্ট কৰাই দিব নে কি কয় হয় এটোটো ফিক্স প্ৰাইস নহয় ফিক্স প্ৰাইস নহয় অলপ নেগোচিয়েবল হৈ হয় হয় ফিক্স প্ৰাইস নহয় আপোনালোকে যদি আহে তেতিয়াহ'লে বাৰ্গেনিং কৰিব পাৰিব নে কি কয় হয় আচ্ছা আপোনালোকৰ ইয়াতে এক্সচেঞ্জ হ'ব না নাই এক্সচেঞ্জ হৈ যাব নে কি কয় নেক্সট আৰু এখন আছে আপোনাৰ আৰ্টিকা কেতিয়াৰ মডেল এখন আৰ্টিকা এখন অল মডেল হয় 2015ৰ 2015ৰ মডেল কিমান দাম ৰাখিছে এখনৰ আৰু এইখনৰ দামটো 3,50,000 3,50,000 টকা চাওক টায়াৰৰ গ্ৰিপটো মই দেখাই দিছো গাড়ীখন খোলা আছে যদি মই ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই আপোনালোকে বাইদেউৰ তাত যদি গাড়ী লয় তেতিয়াহ'লে বহুত কিবা কিবি ফেচিলিটি পাই যাব আচ্ছা আপোনালোকৰ ইয়াতে যদি গাড়ী লয় কাগজ পাতি কোনে ট্ৰান্সফাৰ কৰি দিব সব আমি সব আপোনালোকে কৰি দিব খালি মানে যদি ফাইনেন্সত লয় মিনিমাম কিবা এটা ডকুমেন্টছ লৈ আহিলে হ'ল নে কি কয় মই পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে আপোনাৰ তাত গাড়ী চালো বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক আমাৰ এড্ৰেছটো হৈছে ভাগৱতীপাৰা বিজয়নগৰ হয় ৰিলায়েন্স পেট্ৰল পাম্পৰ ওচৰতে হয় আৰু বাকি কন্টেক্ট নাম্বাৰ দি দিম আপোনালোকে ফোন কৰিব আহিলে মই আপোনাৰ ফোন নম্বৰটো দি দিম আপোনাৰ লগত যোগাযোগ কৰিলে আপুনি নিশ্চয় সহায় কৰিব ঠিক আছে থেংক ইউ